Hello everyone, welcome to my channel Positive Vibes. আপোনালোকে ইতিমধ্যে মই হৰিদ্বাৰৰ ঋষিকেশৰ ভিডিঅ' দিলোঁ আৰু আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ হৰিদ্বাৰৰ পৰাই। মানে আমি এই দুদিন হৰিদ্বাৰতে ষ্টে কৰি ঋষিকেশো চালোঁ, হৰিদ্বাৰো চালোঁ আৰু আজি গৈ আছোঁ আমি ডেৰাডুনলৈ। এতিয়া মই এইটো ভিডিঅ'ত আপোনালোকক ডেৰাডুনৰ ব্লগ দিম, গতিকে ব'লকচোন চাওঁ। আৰু ডেৰাডুনলৈ যোৱা ৰাস্তাতে এখন ডাঙৰ ফৰেষ্ট পৰে। আমি ফৰেষ্টৰ মাজেদি গৈ আছোঁ, নেটৱৰ্ক ইছ্যু আছে কিন্তু ইমান ধুনীয়া ৰাস্তা ন, মানে ভিডিঅ' কৰি এৰিবলৈ মন যোৱা নাছিলে। তথাপি ভিডিঅ'টো দীঘল হ'বৰ কাৰণে অলপ ক্লিপ মই লগাই দিছোঁ। এইখিনিতে আপোনালোকক এটা ৰিকুৱেষ্টো কৰোঁ, যিসকলে মোৰ চেনেলটো প্ৰথম ভিজিট কৰিছে প্লিজ আপোনালোকে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে এতিয়া মোৰ ভিডিঅ'টো আপোনালোকেও এনজয় কৰক, ব'লকচোন চাওঁ। আমি প্ৰথমতেই গৈছিলোঁ সহস্ৰধাৰা চাবৰ বাবে। তাতে এটা গুহাও আছে, দ্ৰোণাচাৰ্য গুহা, আৰু পানীৰ শব্দ শুনকচোন আপোনালোকেও। আৰু আপোনালোকেও সহস্ৰধাৰাৰ পৰিৱেশটো উপভোগ কৰক। আৰু এয়া যে দেখিছে পানীয়ে গংগা পানী হয়। এই পানীখিনি হেনো হাত মুখ ধুলে স্কিনৰ বিভিন্ন অসুখ ভাল হয়। আৰু এয়াই হৈছে দ্ৰোণাচাৰ্য গুহা। ইয়াৰ পৰা অট'মেটিকলি এনেদৰে পানী পৰি থাকে। মই আপোনালোকক পৰিৱেশটো এবাৰ দেখাই দিছোঁ। আৰু ইমান হেলাই আছে, এনেকৈ নগ'লে মানে উপায় নাই। আৰু ইমান সময় ভিডিঅ' কৰা ল'ৰাটোক নেদেখালেওতো অন্যায় কৰা হ'ব নহয় জানো। ভাইটিয়ে ভিডিঅ' কৰি আছিলে। আৰু ইয়াতো ৰ'পৱে আছে, সেয়া ৰ'পৱে, আৰু তাৰ ওপৰত সাই বাবা মন্দিৰ আছে। আমি নগ'লোঁ। ইপিনে মা আৰু ভণ্টি সেয়া তেওঁলোকো বেলেগ ঠাইত ফটো উঠাত ব্যস্ত। তাৰপিছত আমি ইয়াৰ পৰা নামি তলত থকা মন্দিৰলৈ গ'লোঁ। কোন মন্দিৰ আছে দেখাই আছোঁ ৰ'ব আপোনালোককো, চাই থাকক আপোনালোকে ভিডিঅ'টো। ইয়াত দুভাগ মন্দিৰ আছে। এভাগ হৈছে আপোনাৰ পাহাৰত থকা সাই বাবা মন্দিৰ, য'ত ৰ'পৱে আছে আৰু তাৰ টিকেটৰ কষ্ট 200 ৰুপিজ হয়, আৰু লগতে এখন পাৰ্ক আছে। আৰু এভাগ আছে তলতে, আৰু সেইভাগৰ নাম হৈছে প্ৰাচীন জোন গুফা শিৱ মন্দিৰ। মন্দিৰভাগ এটা গুহাৰ ভিতৰত আছে। আৰু মন্দিৰৰ ভিতৰৰ পৰিৱেশ হৈছে এয়া। মই বিশেষ ভিডিঅ' কৰা নাই, ভাল নালাগে মন্দিৰত সেৱা কৰোঁতে। আৰু এটা বস্তু ভাল লাগিলে, এইবাৰ শিৱলিংগত দিবলৈ গংগাজল পালোঁ। এয়া গংগাজল শিৱলিংগত দিলোঁ। তথাপিও মই আপোনালোকলৈ ফটো এখন লগাই দিছোঁ। তাৰপিছত আমি গ'লোঁ বুদ্ধা টেম্পল চাবলৈ। আৰু এয়া হৈছে বুদ্ধা টেম্পলৰ পৰিৱেশ। আমি যাওঁতে প্ৰাৰ্থনা হৈয়ে আছিলে। বুদ্ধা টেম্পল চাই আমি কাষতে থকা সাই বাবা আশ্ৰমলৈ গ'লোঁ। আৰু সাই বাবা আশ্ৰমৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাই দিছোঁ। এয়া আপোনালোকেও সাই বাবা আশ্ৰম মন্দিৰৰ পৰিৱেশটো উপভোগ কৰকচোন। তাৰপিছত আমি গ'লোঁ ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউটলৈ। ইয়াত এণ্ট্ৰি ফিজ এটা দিব লাগে, আৰু এণ্ট্ৰি ফিজ পাৰ পাৰ্চন 15 ৰুপিজকৈ লয়। আৰু ইনষ্টিটিউটখনৰ কেম্পাছটো চাওকচোন, বহুত ডাঙৰ এৰিয়া এটাই হয়। ইমান ডাঙৰ এৰিয়া এটা কেপচাৰ কৰি অকণ সময়ত উলিয়াই দিয়াটো সম্ভৱ নহয়। গতিকে মই অকণ ক্লিপ ইনষ্টিটিউটখনৰ লগাই দিছোঁ। আপোনালোকে ইনষ্টিটিউটখনৰ পৰিৱেশটো উপভোগ কৰক। আৰু ইয়াত ধুনীয়াকৈ গাড়ী পাৰ্কিঙৰ ব্যৱস্থা আছে। ইয়াতে ৰাখি আপোনালোকে ধুনীয়াকৈ ইনষ্টিটিউটখন চাব পাৰিব। আৰু এয়া হৈছে ইনষ্টিটিউটখনৰ ভিতৰৰ ভাগ। মই অলপ ক্লিপ লগাই দিছোঁ ইয়াতে। এইখিনিতে এটা ৰিকুৱেষ্ট কৰোঁ আপোনালোকে, যিসকলে প্ৰথম মোৰ চেনেলটো ভিজিট কৰিছে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো ভিডিঅ'টো আপোনালোকে উপভোগ কৰক। ইয়াৰ পিছত আমি গ'লোঁ টপকেশ্বৰ দেৱালয়লৈ, শিৱ মন্দিৰ এভাগ। গতিকে আপোনালোকেও মন্দিৰৰ পৰিৱেশটো উপভোগ কৰক। বহুত প্ৰাচীন মন্দিৰ বুলি কোৱা হৈছে। আৰু টপকেশ্বৰ নামটো কিয় কৈছে আপোনালোককো কওঁ ৰ'ব। তাতে আচলতে মন্দিৰভাগ এটা গুহাৰ ভিতৰত আছে। ভিডিঅ'গ্ৰাফী এলাউ নাই, তথাপি মই অকণমান কৰিছিলোঁ। আৰু সেই যিটো গুহাৰ ভিতৰত আছে, সেই গুহাটোৰ পৰা অট'মেটিকলি পানী টুপটুপকৈ পৰি থাকে, আৰু তলতে শিৱলিংগ আছে। আমি যাওঁতে সেয়া কৰোঁতেও আমাৰ মূৰতো সেই পাথৰৰ পৰা পানী পৰিছে। মানে সেইখিনি এৰিয়া কমপ্লিট পানী পৰিয়ে থাকে, সেইকাৰণে টপটুপকৈ পৰি থাকে, সেইকাৰণে টপকেশ্বৰ দেৱালয় বুলি কোৱা হৈছে। আৰু এই গোটেই মন্দিৰভাগ আচলতে এনেকৈ পাহাৰৰ গুহাৰ ভিতৰতে আছে। আৰু এই গোটেই মন্দিৰটো যদি শিৱ মন্দিৰ হয়, ইয়াত বহুতো ভগৱানৰ মূৰ্তি আছে। এই জুৰিটোৰ সিটো চাইডেও পাহাৰৰ ভিতৰত মন্দিৰ আছে। আৰু
এই পাহাৰটোৰ ভিতৰতে আছে মন্দিৰ ভিডিঅ'গ্ৰাফী এলাউ নাই কাৰণে নোৱাৰিলোঁ তাৰপিছত ওলায়েই সন্মুখতে থকা এখন ৰেষ্টুৰেণ্টত সৰু ৰেষ্টুৰেণ্টত এইখিনি খাই ল'লোঁ ইমান টেষ্টি আছিল নহয় আপোনালোকে গ'লেও ট্ৰাই নকৰাকৈ নাহিব তাৰপিছত আমি গৈছিলোঁ দেৰাদুন ৰেল ষ্টেচন আৰু মাজতে এয়া হলিকা দহন মানুহবোৰ ব্যস্ত হৈ আছিলে যিহেতু হোলীৰ আগদিনাখন আছিল আমাৰ আৰু ইয়াত ট্ৰেইন ষ্টেচন পালোহি আমাৰ ট্ৰেইন আছিলে 4টা বজাত আৰু আমি দিল্লীলৈ যাম নেক্সট ভিডিঅ'ত মই আপোনালোকক দিল্লীৰ ভিডিঅ' দিম চ' দেৰাদুনৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ বাকীখিনি পিছত লগত লগ পাম গতিকে আজিলৈ আহিছোঁ বাই